যিজন পাকিস্তানী চোৰাংচোৱাৰ এজন অন্যতম গুৰিধৰ্ত আছিল, তেওঁৰ অধীনত এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে কাম কৰিছিল আৰু এলিজাবেথ গগৈ ডাঙৰীয়ানীৰ স্বামী অৰ্থাৎ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া জড়িত হৈ আছিল। আৰু আচৰিত কথা, সামাজিক মাধ্যমত অনবৰতে শীৰ্ষত থাকিবলৈ নিজকে বিচৰা সেই গৌৰৱ গগৈ 10 দিন ক'ত আছিল, কি কৰিছিলে, কি প্ৰশিক্ষণ লৈছিলে, কাক লগ কৰিব গৈছিলে, সেইবোৰ সদৰি নোকোৱা। এই কথাবোৰে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আছিল আৰু সম্পূৰ্ণ দেশ বিৰোধী তেখেতে কাম কৰিছে। এই কথাও প্ৰমাণ হৈছে এজন ব্যক্তিয়ে, ভাৰতীয় মূলৰ ব্যক্তিয়ে যেতিয়া কোনোবা অন্য দেশৰ বা ৰাষ্ট্ৰীয় বিয়া পাতে, স্বাভাৱিকভাৱে এবছৰ, দুবছৰ বা ছমাহৰ ভিতৰতে নিজৰ এই দেশৰ নাগৰিক কৰি পেলায়। আজি 2013 চনত এলিজাবেথ গগৈ ডাঙৰীয়ানীক বিয়া পতাৰ পিছত 2026 চন 13 বছৰলৈকে নিজৰ সহধৰ্মিনীক ভাৰতীয় কৰিব নোৱাৰিলে। দুটা সন্তান জন্ম হ'ল, দ্বিতীয় সন্তানকে এতিয়ালৈকে ভাৰতীয় কৰিব নোৱাৰিলে। ইতিমধ্যে আমি শুনা পাইছোঁ ধৰ্ম সলনি কৰিছে। এই কথাবোৰে এইটো সূচাইছে যে গৌৰৱ গগৈ কোনো দেশৰ প্ৰতি প্ৰেম নাই, আমাৰ ভাৰতীয় সংবিধানৰ প্ৰতি তেখেতৰ কোনো প্ৰেম নাই, তেখেত দেশ বিৰোধী কাম কৰিছে। এই কথাও পোহৰলৈ আহিছে যে তেখেতৰ সহধৰ্মিনী এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে যি সংস্থাত কাম কৰিছিলে তাৰ অৰ্থাৎ বছ মালিকে পাইছিলে 50,000 টকা আৰু এলিজাবেথ গগৈ ডাঙৰীয়ানীয়ে পাইছিলে 2.5 লাখ টকা। এই কথা পোহৰলৈ আহিছে। হয়তো তেখেতক চহী কৰিবলৈ কোৱা হৈছিলে মালিকগৰাকীক, আৰু তেখেতক বলপূৰ্বকভাৱে অধিক কাম কৰে, গোপন তথ্য দিয়াৰ কাৰণে তেখেতক বেছি দৰমহা দি পেলাই ৰখা হৈছিলে, আৰু যাৰ কাৰণে 2.5 লাখ টকা কৰ্মচাৰীগৰাকীয়ে পাইছিল আৰু মালিকগৰাকীয়ে 50,000 টকা। এই কথাবোৰে স্পষ্ট এটা ছবি আনিছে যে গৌৰৱ গগৈ সহধৰ্মিনী এলিজাবেথ গগৈ পাকিস্তানী এজেণ্ট হিচাপে কাম কৰি আছিল আৰু ইমিডিয়েট এৰেষ্ট কৰিব লাগে। এয়া অকল যোৰহাটবাসী ৰাইজৰ নহয়, গোটেই অসমবাসী ৰাইজৰ দাবী যে গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীক এৰেষ্ট কৰিব লাগে। স্বাভাৱিকতে আজি যোৰহাট জিলা আমাৰ অসম প্ৰদেশ বিজেপিৰ আজি এটা কাৰ্যসূচী অনুযায়ী যোৰহাট জিলা বিজেপিয়ে এই কাৰ্যসূচী গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ওলাইছে। কিন্তু আমি যিমান ভাবিছিলোঁ তাতকৈ সাধাৰণ জনতা ওলাই আহিলে। সাধাৰণ জনতা আজি এইকাৰণে ওলাই আহিলে যিহেতু গৌৰৱ গগৈ যোৰহাটৰ দৰে এটা মাননীয় আমাৰ অতিকৈ সন্মানীয় সমষ্টিৰ সাংসদ। আমি আচৰিত হৈছোঁ, বিশেষকৈ মই আচৰিত হৈছোঁ যে যিটো মই গৌৰৱ গগৈ পৰিয়ালৰ লগত মই তেখেতৰ ঘৰৰ লগত অতি ঘনিষ্ঠ আছিলোঁ, মই দুখ পাইছোঁ, অতি আচৰিত হৈছোঁ, লজ্জিত হৈছোঁ, ক'বলৈ ভাষা নাই। এইটো কাৰণে যে যিজন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আগৰ পৰা গৌৰৱ গগৈ পাকিস্তানৰ লগত এই শত্ৰু ৰাষ্ট্ৰখনৰ লগত লিংক আছে বুলি কৈ আছিল, তেখেতৰ সম্বন্ধ আছে বুলি কৈছিল, তেখেতে আওপেটিকৈ মাজে মাজে তেখেতক ফালৰি কাটিছিল। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে তথ্য সহকাৰে প্ৰতিপন্ন কৰি দিলে যে গৌৰৱ গগৈ শত্ৰু ৰাষ্ট্ৰখনৰ লগত যোগাযোগ আছে। মোৰ প্ৰশ্ন হৈছে যে গৌৰৱ গগৈয়ে আজি তাৰিখত যোৰহাটৰ দৰে এখন সন্মানীয় সমষ্টিৰ পৰা সংসদ হৈছে। আজি তাৰিখত ভাৰতবৰ্ষৰ যিখন সংসদ, সেই সংসদৰ বিৰোধী দলপতিৰ ভূমিকা পালন কৰিছে, উপদলপতিৰ ভূমিকা পালন কৰিছে। তৎসত্বেও তেখেতৰ পৰিয়ালৰ এইটো তেখেতৰ ব্যক্তিগত কথা, কিন্তু ব্যক্তিগত কথা হ'লেও মোৰ প্ৰশ্ন হৈছে যে তেখেতৰ গৌৰৱ গগৈ পৰিবাৰে বিদেশী ৰাষ্ট্ৰৰ ব্ৰিটিছ নাগৰিকত্ব লৈ আছে, ভাৰতীয় নাগৰিকত্ব লোৱা নাই, আমাৰ ক'বলৈ নাই। কিন্তু মোৰ প্ৰশ্ন হৈছে, অসমবাসীৰ প্ৰশ্ন হৈছে, যোৰহাটবাসীৰ প্ৰশ্ন হৈছে, তেখেতৰ দুজনকৈ পুত্ৰ সন্তান, এই সৰু সৰু কণ মইনামানিহঁতক, দুটা পুত্ৰ কন্যা সন্তানক কিয় ভাৰতবৰ্ষৰ নাগৰিক নকৰি তেখেতে ব্ৰিটিছ নাগৰিক কৰিলে? সেইটো ব্যক্তিগত তেখেতৰ কথা হ'লেও ই কিন্তু আমাৰ কাৰণে বৰ লজ্জিত বিষয়। তাৰমানে গৌৰৱ গগৈয়ে
অসমৰ মহিলাক ভোট বিচাৰি ফুৰিব আৰু তেওঁৰ পৰিয়ালে যেতিয়া যোৰহাটৰ ডিচিবি ছোৱালী বিদ্যালয়ত যেতিয়া ভোট দিবলৈ আহিব কিন্তু তেওঁৰ পত্নী নাথাকিব তেওঁৰ পত্নী ভোট দিবলৈ লগত নাহে তেওঁৰ পত্নীয়ে ভোট নিদিয়ে আৰু আমাৰ গোটেই মহিলাবিলাকৰ পৰা গৌৰৱ গগৈ গাঁৱে ভূঞে ভোট ভিক্ষা কৰি ফুৰিছে ভোট ভিক্ষা কৰি ফুৰিব এইটো কেনেকুৱা নিৰ্লজ্জ কথা আহিব লগা দিনত তেওঁৰ পুত্ৰ সন্তান ভাৰতীয় নাগৰিক নহ'ব আৰু তেখেতে ভাৰতীয় নাগৰিক নহয় আৰু ভাৰতীয় নাগৰিকৰ ভোটাৰ লিষ্টৰ নাম নাথাকিব আৰু সেইজন গৌৰৱ গগৈয়ে আজি অসম প্ৰদেশ আজি তাৰিখত কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈছে আজি তাৰিখৰ বিৰোধী দলপতিৰ উপদলপতিৰ দায়িত্ব লৈছে লোকসভাত আৰু সেইজন গৌৰৱে নিৰ্লজ্জভাৱে আজি তাৰিখত এই কথা উপলব্ধি কৰি যোৰহাটৰ মানুহৰ মান সন্মান ৰক্ষা কৰি এই লোকসভাৰ পৰা বহুজন সন্মানীয় ব্যক্তিসকলে জিকি গৈছে পৰাগধৰ চলিয়া দৰে ব্যক্তি জিকি গৈছে এইখন আমাৰ যোৰহাটৰ পৰা দেৱেশ্বৰ শৰ্মাৰ দৰে ব্যক্তি জিকি গৈছে এইখন লোকসভাৰ পৰা আমাৰ বিজয় কৃষ্ণ সন্দিকৰ দৰে ব্যক্তি জিকি গৈছে এইখন লোকসভাৰ পৰা তেওঁৰ পিতৃ জিকি গৈছে তৎসত্বেও গৌৰৱ গগৈ আজি সেই কথা উপলব্ধি কৰি তৎক্ষণাত যি শান্তিমান আজি যোৰহাটৰ মানুহৰ দেখিছে তাক সন্মান জনাই গৌৰৱ গগৈ তৎক্ষণাত পদত্যাগ কৰিব লাগে আৰু অসম তথা যোৰহাটৰ মানুহৰ মান সন্মান ৰক্ষা কৰিব লাগে আৰু যেতিয়ালৈকে তেখেতে এইখিনিৰ পৰা পৰিত্ৰাণ নাপায় অসমৰ মানুহক ভোট বিচাৰ অধিকাৰ গৌৰৱ বিশেষকৈ মহিলাসকলৰ ভোট বিচাৰ অধিকাৰ গৌৰৱ গগৈ আছে বুলি মই নাভাবোঁ এইটো এটা যোৰহাটত এটা হিউজ নাম্বাৰ সংখ্যাৰ আমাৰ মানুহ আহি পেলাই প্ৰটেষ্ট কৰিছে গৌৰৱ গগৈ যিহেতু যোৰহাটৰ তৰুণ গগৈৰ পুত্ৰ তেওঁ যি ধৰণে কথাবিলাক কৈ আছে আমাক অতি লজ্জানত কৰিছে কাৰণ আলি তৌকীৰ বুলি এজন মানুহৰ লগত তেওঁ যিটো সম্পৰ্ক কৰিছিল তেওঁ তাত গৈছিল আজিৰ পৰা 2015-16 চনত তেওঁ তেতিয়া বাহিৰত গৈ সেই মানুহজনৰ লগত তেওঁ সম্পৰ্ক কৰিছিল সেই মানুহজন ভাৰতবৰ্ষৰ পক্ষে নাছিল ভাৰতবৰ্ষৰ ভিতৰৰ কথাবিলাক জানি পাকিস্তানক তেওঁলোকে ছাপ্লাই কৰাৰ কাৰণে কাম কৰিছিল গতিকে গৌৰৱ গগৈয়ে কি কাৰণে স্পষ্টকৈ ভাৱে এই কথাবিলাক মুকলিকে নকয় তেওঁ যে গৈছিল আলি তৌকীৰত কি আলোচনা হৈছিল তেওঁৰ নিজৰ পৰিবাৰটো ব্ৰিটিছ নাগৰিক হয়ে কিন্তু ল'ৰা ছোৱালীহালকো ব্ৰিটিছ নাগৰিকত্বটো কেলে দিছিল সেই কথাবিলাক অকণমান আমাৰ কাৰণে মনত আহে কাৰণ তেওঁ দেশখনৰ এতিয়া ৰাজ্যখনৰ তেওঁ বিৰোধী দলৰ মূল দলপতি হিচাপে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰীৰ কেইবাৰো তেওঁ কুৱেশ্যন কৰিছে কিন্তু সেই কুৱেশ্যনৰ তেওঁ কোনো উত্তৰ দিয়া নাই বৰঞ্চ তেওঁ টুলুঙা মন্তব্য দি তেওঁ নিজকে পাৰ কৰিছে আজি যিখিনি হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কথাখিনি কৈছে ইণ্টাৰনেশ্যনেল লেভেলৰ সাংবাদিকো আহিছে অন্যসকলো আছে আমি ভাবোঁ অসমৰ কাৰণে বিপদজনক হৈ পৰিছে গৌৰৱ গগৈৰ যিবিলাক কথা বতৰা এই কথা বতৰাবিলাক আমাৰ অসমৰ কাৰণে আমাৰ পজিটিভ নহয় গতিকে মুখ্যমন্ত্ৰী নিশ্চিতভাৱে ৱৰিড হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ বস্তুখিনি পঠিয়াই দিয়া হৈছে মই ভাবোঁ চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে নিশ্চয় এই কথাবিলাক ভাল ধৰণে চাব আৰু গৌৰৱ গগৈয়ে যিখিনি কাম কৰিছে তেওঁ যদি অকণমান ক্ষমাও খুজিলেহেঁতেন নিশ্চয় মই ভাবোঁ অসমৰ মানুহবিলাক কিছু পৰিমাণেও হ'লেও যে ভুল কেতিয়াবা হ'ব পাৰে কিন্তু যিটো মাৰাত্মক ভুল কৰিছে সেইটো কোনো ক্ষমা নাই আৰু সেই কথাখিনি তেওঁ এতিয়াও সহজভাৱে লৈ আছে কোনো কথা তেওঁ স্পষ্টভাৱে কৰা নাই আৰু এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক যোৰহাটত সন্তান হিচাপে আমি লজ্জানত হৈছোঁ আৰু আজি সেইকাৰণে সকলো মানুহ ওলাই আহিছে ইয়াত আমি প্ৰচেশ্যন কৰিছোঁ আৰু আশা কৰিম গৌৰৱ গগৈৰ এই যিখিনি কুকৃতি সেই কুকৃতিখিনিৰ ওপৰত ভাল ধৰণে বিবেচনা কৰিব কেন্দ্ৰীয় চৰকাৰৰ ইণ্টেলিজেন্সে আৰু নিশ্চয় এদিন নহয় এদিন তেওঁ শাস্তি পাব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদযোগে যি তথ্য প্ৰদান কৰিলে আমাৰ দেশজুৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত তাৰ বাবে যোৰহাটবাসী তথা সমগ্ৰ অসমীয়া ৰাইজে যথেষ্ট শংকিত হৈ পৰিছে তেওঁ যিটো পাকিস্তানৰ প্ৰতি যিটো মৰম বা তেওঁৰ প্ৰীতি তেওঁ দেখিছে যে পাকিস্তানলৈ তেওঁ গৈছে তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে তাকো ইণ্ডিয়ান যোনজনী মুৰব্বী আছিলে তাতকৈ তেওঁ দুগুণ গোটেই 2.5 লাখ টকা তেওঁ দৰমহা পাইছে গতিকে এই সকলো কথা বা পাকিস্তানৰ সেই ব্যক্তিজন যি দেশদ্ৰোহী আমাৰ ভাৰতৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ সেই ব্যক্তিজনৰ লগত তেওঁ সম্পৰ্ক গতিকে সকলো প্ৰশ্নই সকলো বিষয়টোলৈ সকলো মানুহ শংকিত হৈছে আৰু পাকিস্তান আমাৰ চিৰশত্ৰু গতিকে চিৰশত্ৰু দেশ এখনৰ লগত তেওঁ যোনটো মিতিৰালি সেইটো আমি কেতিয়াও সহ্য নকৰোঁ তেওঁ সমগ্ৰ অসম তথা যোৰহাটবাসী ৰাইজক বিশেষকৈ তেওঁ যোৰহাটৰ সংকট যোৰহাটবাসী ৰাইজক তাক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব লাগিব আৰু বিশেষভাৱে তেওঁ নিজে আহোম সম্প্ৰদায়ৰ হয় তেওঁ পুত্ৰক বা তেওঁৰ পত্নীৰ যিটো পৰিচয় ভাঙি দিছে বা তেওঁ ধৰ্মৰ পৰিচয় ভাঙি তেওঁ আহোম নহয় খ্ৰীষ্টানলৈ পৰিৱৰ্তন কৰিছে এইটো সঁচাকৈ খুব লজ্জাজনক কথা গতিকে এনেকুৱা দেশদ্ৰোহী তেওঁ যিটো কাম কাজ তেওঁ প্ৰত্যেকজন যোৰহাটবাসী বা প্ৰত্যেকজন অসমবাসী ৰাইজক তাৰ উত্তৰ দিব আৰু যোৰহাটৰ ৰাইজ কেৱল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত হৈছে কিন্তু যোৰহাটবাসীৰ ৰাইজ আজি স্বতঃস্ফূৰ্ত ওলাইছে গৌৰৱ গগৈৰ বিৰুদ্ধে কাৰণ তেওঁ দেশদ্ৰোহী তেওঁ এজন জাতিদ্ৰোহী
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ